মৰিগাঁও এটা বিশেষ নাম আছে মাছক লৈ। মৰিগাঁও মাছ হেনো যথেষ্ট সোৱাদ, কিন্তু আজি আমি মাছৰ কথা ক'ব যোৱা নাই। এই মাছ য'ত থাকে বিল খাল যিবিলাক সৰুবৰ, সেই সকলোবোৰত এটা ব্যাগুম কেলেংকাৰী হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰিকলং বিলত, আৰু এইখন হৈছে মৰিকলং বিল। মই দৰ্শকসকলক দেখুৱাইছোঁ, এয়া হৈছে মৰিগাঁও গাতে লাগি থকা এখন মৰিকলং বিল। আৰু মৰিকলং বিলত এটা অত্যন্ত ব্যাগুম কেলেংকাৰী হৈছে, যিটো কেলেংকাৰী আপোনালোকে শুনিলে আপোনালোকৰ চকু কপালত উঠিব। যি মীন উন্নয়ন বিভাগ, যি মীন উন্নয়ন নিগম, সেই নিগমত এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। ৰাইজে গম নোপোৱাকৈ সেই ঘটনা সংঘটিত হৈছে। প্ৰায় 78 হেক্টৰ মাটি ইয়াত মোকলোৱা বুলি পেলাই দেখাইছে, আৰু প্ৰতি হেক্টৰ মাটিত 2,10,000কৈ টকা ইতিমধ্যে উঠাই লৈ গৈছে। 78 হেক্টৰ মাটি মোকলাইছে এই বিলখনত, কাৰণ ইয়াত মেটেকা আছে, ইয়াত হগল আছে, বন আছে, বহুত কিবা কিবি আছে, জংঘল আছে। ইয়াত মোকলাই সেই টকাখিনি উঠোৱা বুলি ইতিমধ্যে বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু আপোনালোকে চাওক, যেনেদৰে মৰিকলং বিল আছে ঠিক তেনেদৰেই হৈ আছে, কোনো ধৰণৰ চাফ চিকুণৰ কথা নাই। যেনেধৰণৰ মৰিকলং বিল আজি পূৰ্বৰে পৰা আমি দেখি আহিছোঁ, ঠিক তেনেদৰেই আছে। মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী দিনত সংঘটিত হৈছে এই দুৰ্নীতি। কাৰণ মৰিগাঁও প্ৰায় 22খনকৈ বিলত সংঘটিত হৈছে এই দুৰ্নীতি। তাৰে কোনো বিলত কাম হৈছে, কিন্তু বাকী অধিকাংশৰে কাম হোৱা নাই। গতিকে এইখন হৈছে মৰিকলং বিল, আৰু মৰিকলং বিলৰ লগতে আৰু বহু কেইখন বিল আছে, যিকেইখনৰ তথ্য আমি অনাগত সময়ত দিবলৈ চেষ্টা কৰিম। ইয়াত স্থানীয় লোক আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম যে এই বিলখন চাফা কৰাৰ নামত প্ৰায় 1,70,00,000 টকা ইতিমধ্যে উঠাই লৈ গৈছে। গতিকে কেতিয়া চাফা কৰিছিলে? তো আমি বৰ্তমানতো চাফা কৰা দেখা নাই। যদি 1 কোটি কিমান টকা লৈ গৈছে, প্ৰায় 70 লাখ, 1,70,00,000 টকা যে তেওঁলোকে উঠাইছে বা তেওঁলোকে স্কিম ধৰি পেলাই হেৰি কৰিছে, আমিতো 10 টকা আমি কাম কৰা দেখা নাই স্থানীয় ৰাইজ হিচাপে। আজি 10-15 বছৰ আগত বিলখনতো অলপ মানে অলপ কম আছিলে, পিঠ কম আছিলে, এতিয়া বেছি লাহে বাঢ়ি গৈ আজি মানে গোটেই এখন বিলখন লাহে ফুট যাব ধৰিছে। ইয়াত মেটেকা চাফা কৰা আৰু কিবা কিবি চাফা কৰাৰ নামত মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী এই বিভাগৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ, আৰু তেখেতৰ দিনতে এই ব্যাগুম কেলেংকাৰী হৈছে। আৰু ইয়াত বিলকেইখন চাফা কৰাৰ নামত প্ৰায় 800 হেক্টৰ মাটি চাফা কৰা বুলি পেলাই 22খন বিলত দেখুৱাইছে। নাই, আমিতো আমাৰ চকুতো এবিঘা মাটিও চাফা কৰা আমি চকুত পোৱা নাই আজিলৈকে। তেখেতে কাৰ নেতৃত্ব লৈ পেলাই এইখিনি কাম কৰিছে? মই এইটোকে ক'ব বিচাৰিছোঁ যে মৰিগাঁৱৰ স্থানীয় বিধায়ক আমাৰ ST শ্ৰী ৰমাকান্ত দেউৰী ছাৰক মই এইটোৱে মানে অনুৰোধ কৰিব বিচাৰিছোঁ, আমিয়ে তেওঁ ভোট দি জিকাইছোঁ। দুখ লগা বিষয়, তেওঁ যদি আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে যদি আমাক এইবিলাক বিল খালবিলাক যে তেওঁলোকে চাফা কৰি দিয়া নামত যে টকা ইমান দুৰ্নীতি কৰিব টকা খায়, তেনেহ'লে তেওঁক আমি অনাগত দিনত আমি কেনেকৈ তেওঁক আমি ভোট দি জয়যুক্ত কৰিম? তেওঁক আমি ভোট দি জিকাই দিছোঁ, দি পেলাই তেওঁ যদি লুটি পুটি খাই থাকে, আমাৰ উঠি অহা প্ৰজন্মৰ কি হ'ব? আজিলৈকে আমি দেখা নাই এইখন মৰিগাঁও। এতিয়া মোৰ এতিয়া 43 বছৰ বয়স হৈছে, আমিতো ডেইলিকৈ মৰিগাঁৱলৈ অহা যোৱা কৰোঁ। মৰিগাঁও নাহিলে নহয়, আমিতো খেতি কৰোঁ, খেতি কৰি কিবা কিবি শাক চব্জি কৰোঁ, শাক চব্জি কৰি আনি মৰিগাঁৱত বেছিকৈ খাওঁ। আমি দেখাই নাই বিলখন। ইয়াত বেলেগ প্ৰজেক্ট লগাইছে নেকি? বেলেগ কিবা কাম বেলেগ কাম একো দেখা নাই, আমি বেলেগ কাম একোৱে দেখা নাই। এয়া হৈছে স্থানীয় লোকৰ ভাষ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।